সাংবাদিক বন্ধুসকল, আজি আমাৰ মাজত উপস্থিত আছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বজালী জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী। কাৰণ আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ জিলা সভাপতি মাননীয় পদ্ম শৰ্মা ডাঙৰীয়া অসুস্থ হোৱাৰ হেতুকে তো আজি আমাৰ সবিতা ৰয় ডাঙৰীয়ানীক ভাৰপ্ৰাপ্ত সভানেত্ৰী হিচাপে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে আমাৰ সবিতা ৰয় ডাঙৰীয়ানীক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে সভাপতি পদ্ম শৰ্মা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে ভাৰপ্ৰাপ্ত সভানেত্ৰী সবিতা ৰয় ডাঙৰীয়ানী, আমাৰ সাধাৰণ সম্পাদক মুকুট কলিতা, সৌৰভ কাকতি আৰু আমাৰ সাংবাদিক বন্ধুসকল। ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতি আৰু লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ সভাপতি মাননীয় অতুল বৰা ডাঙৰীয়া আৰু এওঁলোকৰ উপস্থিতিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ দলৰ এখন সভা অনুষ্ঠিত হৈছিলে আৰু সেই সভাত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত যিমানকেইটা বিধানসভা আছিলে সেই বিধানসভাকেইটাত অসম গণ পৰিষদৰ পৰা সাংসদ ফণী ফুকন চৌধুৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ পৰা মোক দায়িত্ব অৰ্পণ কৰিছিলে বিজেপি আৰু বিজেপিৰ বুজাবুজি বা মিত্ৰতা সুকলমে সম্পন্ন কৰাৰ কাৰণে। যোৱাকালি আমি দুটা দলৰ উপস্থিতিত বৰপেটাত এক সভাত দুটা দলে সুস্থিৰভাৱে আমাৰ আসনবোৰ ভাগ বিতৰা কৰিছিলোঁ আৰু তাত আমি যিহেতু বজালীৰ যি সমষ্টি বা বজালী জিলাৰ বিষয়টো আমি সবিস্তাৰে যোৱাকালি আমি প্ৰকাশ কৰিব পৰা নাছিলোঁ, কাৰণ আমাৰ আলোচনা কিছু বাকী আছিলে আৰু সেই আলোচনা আমাৰ যোৱাকালি আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয় আৰু বজালী বিধান পৰিষদৰ সভাপতি জিন্তু চৌধুৰী ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে আমি এই বজালী সমষ্টিত আমি বিজেপি আৰু এজিপি ঐক্যবদ্ধভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেইটোৰ আধাৰত আমি অসম গণ পৰিষদ দলক জিলা পৰিষদ হিচাপে আমি দক্ষিণ পশ্চিম জিলা পৰিষদটো আমি তেওঁলোকক অৰ্পণ কৰিছোঁ। বিজেপিৰ সক্ৰিয় সহযোগত আমি সেই জিলা পৰিষদটো জয়ৰ বাবে আমি চেষ্টা চলাম আৰু ইতিমধ্যে সেই কাম আমি আজিৰ পৰাই আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱাৰ ভাগত গোপীনাথ পঞ্চায়তত আমি কেইবাটাও গাঁও চলোৱা অভিযানকে আদি কৰি হিতাধিকাৰীসকলৰ লগত সম্পৰ্ক স্থাপন, জনসভাকে আদি কৰি কেইবাটাও আমি গোপীনাথ পঞ্চায়তত আমি কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। পাৰাত তাৰ সমূহ ৰাইজ বিশিষ্ট ব্যক্তিসকলৰ এখন আমি সভা অনুষ্ঠিত কৰিছোঁ আৰু সেই বিশিষ্ট ব্যক্তিসকলৰ সভাখনত খন্তেক পিছত মই আৰু ধৰ্মেশ্বৰ ৰায় আৰু জিন্তু চৌধুৰী উপস্থিত থাকিম আৰু ঠিক তেনেকুৱাকৈ এজিপিক আমি এইটো প্ৰদান কৰাৰ পিছত দক্ষিণ পশ্চিম বজালী প্ৰদান কৰাৰ পিছত আমি ভাৰতীয় জনতা পাৰ্টীৰ জিলা পৰিষদত উত্তৰ বজালী, আমাৰ মধ্য বজালী আৰু দক্ষিণ বজালী এই তিনিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদৰ সহযোগত তাত অংশগ্ৰহণ কৰিব আৰু যি আমি আঞ্চলিক পঞ্চায়তসমূহৰ ইতিমধ্যে আমি টেকনিকেল বিভিন্ন কাৰণত আমি সুন্দৰকৈ বুজা-বৰা কৰিছোঁ আৰু সেইটোৰ আধাৰত যিহেতু দক্ষিণ বজালী যিহেতু জিলা পৰিষদৰ অন্তৰ্গত তাৰ যি 4টা গাঁও পঞ্চায়ত বা এপি, সেই এপি এইকেইটা হৈছে গোপীনাথ, লগতে বালাপাৰা, সৰুবাহা আৰু হাথিনাপুৰ। এই 4টা যি এপি, সেই এপি 4টা এপিয়ে আমি অসম গণ পৰিষদত নিৰ্বাচনৰ বাবে আমি তেওঁলোকক অৰ্পণ কৰিছোঁ, কাৰণ যাতে অসম গণ পৰিষদত যিটো হাতীৰ পুথিত থাকিব আৰু সেইকাৰণে সেই 4টা এপিৰো ভোটাৰসকলে যাতে একেলগে এপিত হাতীৰ ভোট দিয়াৰ লগতে
জিলা পৰিষদতো যাতে ভোট দিব পাৰে তাৰ কাৰণে আমি তেওঁলোকক এই 4টাই তাত আমি অৰ্পণ কৰিছোঁ যাতে ভোট দিয়াৰ সুবিধা হয়। আৰু এনেকুৱাকৈ 20টা আমাৰ যি এপি আছে এই 20টা এপিৰ ভিতৰত আমি ভাৰতীয় জনতা পাৰ্টীয়ে 12টা এপিত আঞ্চলিক পঞ্চায়তত আমি অসম গণ পৰিষদৰ সহযোগত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু 8টাত আমাৰ অসম গণ পৰিষদ দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু সেইকেইটাৰ ভিতৰত আমাৰ যিটো বাগমাৰা পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টী, আমাৰ বামুণকুচি পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টী, বন্ধহিধনি জিপিত ভাৰতীয় জনতা পাৰ্টী, বৰবাং জিপিত ভাৰতীয় জনতা পাৰ্টী, বামুণকুচি বালিপাৰা জিপিত আমাৰ এপিত ভাৰতীয় জনতা পাৰ্টী, ধুমাৰপথাৰ এপিত ভাৰতীয় জনতা পাৰ্টী, মানিকপুৰত আমাৰ ভাৰতীয় জনতা পাৰ্টী, মুগুৰীয়া বামাখাটাত ভাৰতীয় জনতা পাৰ্টী, পানবাৰীত ভাৰতীয় জনতা পাৰ্টী, হাদেৰীত ভাৰতীয় জনতা পাৰ্টী, হাতী হামুকা বামুণপাৰাত ভাৰতীয় জনতা পাৰ্টী আৰু টিহু ডেৰখাটাত ভাৰতীয় জনতা পাৰ্টী। অৰ্থাৎ এই 12টা এপিত ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদৰ সহযোগত অংশগ্ৰহণ কৰিব। আৰু অসম গণ পৰিষদ দলে আমাৰ বালাপাৰা এপিত অংশগ্ৰহণ কৰিব। ডুবিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত। ডুমুৰিয়াত অসম গণ পৰিষদ, গোবিন্দপুৰত অসম গণ পৰিষদ, গোপীনাথত অসম গণ পৰিষদ, হাচিনাপুৰ অসম গণ পৰিষদ আৰু কুৰুবাহাট অসম গণ পৰিষদ আৰু মৰিপুৰ আনন্দপুৰত আমাৰ অসম গণ পৰিষদ দলে অংশগ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছে যে 4টা জিলা পৰিষদে যাতে জয়যুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত আমি ৰাখিছোঁ। আজিৰ পৰা আমি ইয়াৰ কাম কাজ আৰম্ভ কৰিছোঁ। আৰু ঠিক তেনেকুৱাকৈ যিহেতু আমি জিপি লেভেলত, পঞ্চায়ত লেভেলত যিহেতু কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধি প্ৰাৰ্থী নাথাকে, তাত যিমানবোৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিব আমি সকলোকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। ৰাইজক তাৰ মাজৰ পৰাই উপযুক্ত জ্যেষ্ঠ শ্ৰেষ্ঠ যিগৰাকী হয় প্ৰতিগৰাকী সদস্যক আমি নিৰ্বাচিত কৰিবলৈ অংশগ্ৰহণ কৰিছোঁ। কংগ্ৰেছ দলৰ ভূপেন ৰায় ডাঙৰীয়াই তেখেতে কৈছিলে যে ভাৰতীয় জনতা পাৰ্টী বা অসম গণ পৰিষদ দলে হয়তো তেওঁলোকে পাৰ্টিকুলাৰ চিম্বলত অংশগ্ৰহণ কৰিব। আৰু সেইটো তেখেতে নিজে কৈছিলে যে প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনত এবাৰ তেনেকুৱাকৈ অংশগ্ৰহণ কৰিছিলে। কিন্তু মই যিহেতু পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী, গতিকে মই যিহেতু এই আইনখন প্ৰণয়ন কৰিছোঁ বিধানসভাত আৰু সকলো শাসকীয় বিধায়ক বিৰোধী বিধায়কৰ সহযোগত, কিন্তু মই পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে মই সম্পূৰ্ণৰূপে এই কথাষাৰ আজি মই কওঁ যে আমাৰ কোনো প্ৰাৰ্থীক আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিওঁ। আমি অকল সকলো নিৰ্দলীয় প্ৰাৰ্থীকে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। তেওঁলোকে মূল যিয়ে নহওক কিয় গঞা ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰিব। আমি আশা ৰাখিছোঁ যে যিসকলে আগন্তুক দিনত পঞ্চায়তৰ কাম কৰিব পাৰিব তেওঁলোককে যাতে নিৰ্দলীয় মেম্বাৰ হিচাপে সদস্য হিচাপে যাতে নিৰ্বাচিত কৰে। কাৰণ যিহেতু এইবাৰ আমি অধিক ক্ষমতা অৰ্পণ কৰিছোঁ পঞ্চায়তত, পূৰ্বতে পঞ্চায়তত